Hello everyone, welcome to Tireless Study. আজিৰ এই ভিডিঅ'টোত আমি অৰ্থনীতিৰ অতি প্ৰয়োজনীয় কিছু প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আহিবলগীয়া গ্ৰেড 3 এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। গতিকে আহকচোন বন্ধুসকল, আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। হু ইজ কল্ড দ্য ফাদাৰ অফ ইকনমিক্স? অৰ্থনীতিৰ পিতৃ বুলি কাক জনা যায়? অৰ্থনীতিৰ পিতৃ হ'ল আডাম স্মিথ। আডাম স্মিথৰ এখন বিখ্যাত গ্ৰন্থ আছে, সেইটো পৰীক্ষাত আহি থাকে। ইয়াৰ নাম হৈছে দ্য ৱেল্থ অফ নেশ্যন। মনত ৰাখিব, দ্য ৱেল্থ অফ নেশ্যন। কোল মাইন্স নেশ্যনেলাইজড ইন? কয়লা খনিসমূহ কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে? কোল মাইন্স আৰ নেশ্যনেলাইজড ইন 1972, অৰ্থাৎ চি নম্বৰটো শুদ্ধ হ'ব। তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। বাফাৰ ষ্টক অপাৰেশ্যন কণ্ডাক্টেড বাই? মজুত খাদ্য ভাণ্ডাৰৰ যিটো বিতৰণ, সেইটো কোনে পৰিচালনা কৰে? ই পৰিচালনা কৰে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। বাফাৰ ষ্টক অপাৰেশ্যন কণ্ডাক্টেড বাই ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, চমুকৈ FCI। কেপিটেল মাৰ্কেট ৰেগুলেটৰ ইজ? কেপিটেল মাৰ্কেট ৰেগুলেটেড বাই SEBI। SEBIৰ ফুল ফৰ্ম হৈছে ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। ইয়াৰ স্থাপন কৰা হৈছিলে 1992ত। নেক্সট কুৱেশ্যন, এগমাৰ্ক ইজ এ গ্যাৰাণ্টি অফ ষ্টেণ্ডাৰ্ড? এগ্ৰিকালচাৰেল প্ৰডাক্টৰ ক্ষেত্ৰত এগমাৰ্ক ইউজ কৰা হয়। ইয়াত এজিয়ে এগ্ৰিকালচাৰ বুজাইছে আৰু মাৰ্ক মানেতো চিহ্ন। কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত এগমাৰ্ক দিয়া হয় আৰু এই এগমাৰ্কে কোৱালিটি বুজায়, বস্তুটো কেনেকুৱা কোৱালিটিৰ সেইটো বুজায়। নেক্সট কুৱেশ্যন, দ্য মিনিমাম ৱেজেছ এক্ট ফাৰ্ষ্ট পাছড ইন ইণ্ডিয়া ইন দ্য ইয়েৰ? ন্যূনতম মজুৰি আইন কেতিয়া পাছ কৰা হৈছিলে? মিনিমাম ৱেজেছ এক্ট প্ৰথম পাছ কৰা হৈছিলে 1948 চনত, অৰ্থাৎ আমাৰ বি নম্বৰটো শুদ্ধ উত্তৰ হৈ যাব। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। মানি ছাপ্লাই ইজ গভৰ্ণড বাই দ্য? অৰ্থ সৰবৰাহ কোনে পৰিচালনা কৰে? ইয়াৰ ৰাইট এনচাৰ হ'ব চি, মানি ছাপ্লাই ইজ গভৰ্ণড বাই দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এইখিনিতে আহক ৰিজাৰ্ভ বেংক সম্পৰ্কে কিছু কথা শিকি লওঁ। ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিলে 1 এপ্ৰিল 1935ত আৰু ৰিজাৰ্ভ বেংকে মনিটাৰী পলিচি কণ্ট্ৰল কৰে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে 1 জানুৱাৰী 1949 চনত। আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফাইনেন্সিয়েল ইয়াৰ হৈছে 1 জুলাই টু 30 জুন। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ আছিলে C.D. দেশমুখ আৰু তেখেত RBIৰ তৃতীয়জন গভৰ্ণৰ আছিলে। দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ RBI ৱাজ ছাৰ অছবৰ্ণ স্মিথ। আৰু মনমোহন সিং ইজ দ্য অনলি প্ৰাইম মিনিষ্টাৰ হু ৱাজ অলছ' এ গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক। ৰিজনেল ৰুৰেল বেংকছ আৰ স্পনচাৰ্ড বাই? ৰিজনেল ৰুৰেল বেংকসমূহত কোনে স্পনচৰ কৰে? ইয়াৰ ৰাইট এনচাৰ হ'ব এ, নেশ্যনেলাইজড কমাৰ্চিয়েল বেংক। আঞ্চলিক গ্ৰামীণ বেংকসমূহত 3জনৰ শ্বেয়াৰ থাকে। 50% শ্বেয়াৰ থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, 15% শ্বেয়াৰ থাকে ষ্টেট গভৰ্ণমেণ্টৰ আৰু নেশ্যনেলাইজড কমাৰ্চিয়েল বেংকৰ শ্বেয়াৰ থাকে 35%। নেক্সট কুৱেশ্যন, দ্য ছানৰাইজ ইণ্ডাষ্ট্ৰিজ ইমপ্লাই? ছানৰাইজ ইণ্ডাষ্ট্ৰিসমূহ সেইসমূহ ইণ্ডাষ্ট্ৰিক কোৱা হয় যিবোৰৰ চাহিদা বৰ্তমান সময়ত বহুত বেছি আৰু ভৱিষ্যতেও ইয়াৰ চাহিদা বঢ়াৰ সম্ভাৱনা আছে। গতিকে ইয়াত আমাৰ ৰাইট এনচাৰ হ'ব এ, পেট্ৰ'কেমিকেল এণ্ড ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰি। পভাৰ্টি ইন লেছ ডেভেলপড কাণ্ট্ৰি ডিউ টু? কম উন্নত দেশত দৰিদ্ৰতা বৃদ্ধি পোৱাৰ কাৰণ কি? কম উন্নত দেশসমূহত দৰিদ্ৰ হোৱাৰ কাৰণটো হৈছে ইনকাম ইনইকুৱেলিটি। দ্য বেংক চেকছ আৰ প্ৰচেছড বাই ইউজিং? বেংক চেকসমূহ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হয়? আপোনালোকে নিশ্চয় প্ৰতিটো চেকত দেখা পাইছে এনেকুৱা MICR কোড থাকে আৰু এই বেংক চেকসমূহ এই MICR কোডৰ দ্বাৰা প্ৰচেছড হয়।
প্ৰক্ৰিয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হয় গতিকে ৰাইট অপশ্যন হ'ব বি MICR নেক্সট কুৱেশ্যন এট প্ৰেজেণ্ট ইণ্ডিয়া ইজ ফলোয়িং ফিক্সড এক্সচেঞ্জ ৰেট ফ্লটিং এক্সচেঞ্জ ৰেট পেক্সড এক্সচেঞ্জ ৰেট পেক্সড ডাউন এক্সচেঞ্জ ৰেট আপোনালোকে নিশ্চয় পেপাৰত দেখা পাইছে যে প্ৰতিদিনে ভাৰতীয় মুদ্ৰা আৰু অন্যান্য মুদ্ৰা যেনে ডলাৰ পাউণ্ড এইবিলাকৰ লগত ভাৰতীয় মুদ্ৰাৰ এক্সচেঞ্জ ৰেট দিয়া থাকে আৰু আপোনালোকে লক্ষ্য কৰিব এই এক্সচেঞ্জ ৰেটসমূহ প্ৰতিদিনে চেঞ্জ হৈ থাকে গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি ফ্লটিং এক্সচেঞ্জ ৰেট যিটো নেকি চেঞ্জ হৈ থাকে The monetary policy in India is formulated by it is formulated by Reserve Bank of India RBI to monitor kore formulate kore next question the cash reserve ratio is tool of cash reserve ratio somukoi CRR is tool of monetary policy amar a number to hodo hobo The term bull and bear associated with stock market. Right answer will be C. Capital market deal with long-term fund. Next question which term is not related to banking তলৰ কোনটো টাৰ্ম বেংকিংৰ লগত জড়িত নহয় CRR আমি অলপ আগতে পাইছিলোঁ ক্যাশ ৰিজাৰ্ভ ৰেশিও বেংকৰ লগত জড়িত SLR ৰ ফুল ফৰ্ম হৈছে স্ট্যাটিউটৰি লিকুইডিটি ৰেশিও এটো বেংকৰ লগত জড়িত আৰু ফিক্সড ডিপোজিট যেটোক আমি FD বুলি কওঁ ই বেংকৰ লগত জড়িত গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব নিৰ যেটো নেকি বেংকিংৰ লগত জড়িত নহয় Inflation is caused by a increase in money supply and decrease in production. Inflation সৃষ্টি হয় যেতিয়া নেকি money supply বাঢ়ি যায় আৰু production কমি যায় গতিকে আমাৰ এ শুদ্ধ হ'ব Stagflation refers to a situation which is characterized by Stagflation ইনফ্লেশনৰ নিচিনাই কিন্তু অলপ ডিফাৰেন্ট Stagflation হয় যেতিয়া নেকি ইনফ্লেশন আৰু আনএমপ্লয়মেন্ট দুয়োটাই বাঢ়ি যায় তেতিয়া ইয়াক কয় Stagflation বৰ্তমান যেটো আমাৰ সিচুৱেচন হৈছে হেতু হৈছে Stagflation আমাৰ আজি হেকৰ প্ৰশ্নটো হ'ল Deflation is a situation in which Deflation হৈছে ইনফ্লেশনৰ উলটা ইনফ্লেশনত কি হয় টকাৰ মূল্য কমি যায় আৰু বস্তুৰ দাম বাঢ়ি যায় কিন্তু ডিফ্লেশনত কি হয় টকাৰ মূল্য বাঢ়ি যায় আৰু বস্তুৰ দাম কমি যায় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব সি The value of money is increasing